নমস্কাৰ মামা। তোমাৰ নাম কি? মোৰ নাম নয়নমণি গগৈ। আৰু আপোনাৰ? নাম নকওঁ আৰু। আপুনি নাম নকলে মই ভোট নিদিওঁ। মোৰ নাম হিমন্ত বিশ্ব শৰ্মা। ঠিক আছে মামা, মোৰ পৰিয়ালৰ সকলো মানুহে আপোনাক ভোট দিব। এনেকুৱা ৰাজনীতি হয় নেকি আপোনালোকে কওকচোন। অ' মামা, আজি বহুত গৰম পৰিছে ন? হেৰি নহয় মামা, আঁচনিবিলাক বন্ধ কৰি দিলে নি সঁচাই? বিভিন্ন বাতৰি কাকতত বেলেগ বেলেগ কৰি কথা ওলাই আছে, আঁচনি বন্ধ কৰি মোৰ মুখলৈ চাই কওকচোন মামা। দিলে। বন্ধ কৰা নাই। তেনেহলে কেতিয়াবা দিবনো? আগষ্টৰ পৰা প্ৰতিখন আঁচনিৰ সুবিধাই অসমৰ ৰাইজে নিয়মীয়াকৈ পাব। আগষ্টৰ পৰা দিব। পিছে মামা, বাকী আছিলে যে 3 মাহ, মে', জুন, জুলাই, 3 মাহ লগ খুৱাই আগষ্টত 4 মাহ কৰি দি দিব দেই। পিছে মামা, আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম হিমন্ত বিশ্ব শৰ্মা। কোনোবা মুখ্যমন্ত্ৰীৰ দিনত এনেকে ল'ৰা ছোৱালীয়ে চাকৰি পাইছিলে নেকি? নাজানো মামা, মইতো তেতিয়া সৰু হৈ আছিলো। বিনা পইচাত চাকৰি পালে ভাল লাগিব নে নালাগিব? লাগিব মামা, বিনা কষ্টত চাকৰি পোৱা হলে আৰু ভাল লাগিলহেঁতেন। আমিও ল'ব নিদিওঁ, হৈ গ'ল। মামা, মই ধেমালিহে কৰিছো। যাৰ বিয়া হোৱা নাই এবছৰত বিয়া কৰি ল'ব লাগে। মামা, বিয়া পাতিলো, সেন্দুৰ লৈ আছো, এতিয়া মাত্ৰ চাকৰিটোহে লাগে। লাগিব নে নাই মই খালি সুধিছো। ভগৱানে ভাগ্যত লিখা থাকিলে নিজে আহিব। ভগৱান ইয়াত নাহে, ভগৱানেতো আশীৰ্বাদ কৰে। মামা, আপুনি যেনেদৰে মইনা আঁচনি, বাবু আঁচনি দিছে, তেনেদৰে হাজবেণ্ড আঁচনি দিলে জামেলাই খতম। আপুনি কি কৈ আছে? আপুনি যি শুনিছে তাকে কৈ আছো। এই কেছটোত মই তোমালোকৰ হৈ থিয় নহওঁ। নহলে এইবাৰ পৰা আপোনাক ভোটেই নিদিওঁ। তাৰ কাৰণে বিজেপিক ভোট দিব লাগিব নে নালাগিব? দিব লাগিব। নমস্কাৰ মামা। তোমাৰ নাম কি? মোৰ নাম নয়নমণি গগৈ। আৰু আপোনাৰ? নাম নকওঁ আৰু। আপুনি নাম নকলে মই ভোট নিদিওঁ। মোৰ নাম হিমন্ত বিশ্ব শৰ্মা। ঠিক আছে মামা, মোৰ পৰিয়ালৰ সকলো মানুহে আপোনাক ভোট দিব। এনেকুৱা ৰাজনীতি হয় নেকি আপোনালোকে কওকচোন। মামা, মোক এবাৰ আছাম পুলিচত চাকৰি লাগে, কেনেকে পাম কৈ দিয়কচোন এবাৰ। ৰাতিপুৱা 9:30 বজাত আমি আপোনালোকক সুন্দৰভাৱে বুজাই দিম। কিন্তু মামা, মোৰ কিতাপ পঢ়িবলৈ মন নাযায়। কথা মোৰ লগত নহয়। মামা, মোৰ কিতাপ আছে, এইখন ভাল, কিন্তু নপঢ়ো। এই দুখন বেয়া। মামা, মোবাইল চাইহে ভাল লাগে, ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম। অলপমান মেণ্টেল ট্ৰিটমেণ্টৰ প্ৰয়োজন আছে। মামা, মোৰ ভিডিঅ' কিয় ভাইৰেল নহয়? আজি মই আজি যদি নকয়, মই আপোনাক ভোটেই নিদিওঁ। মানুহে ভাল নাপায়। মামা, কি হলো বাবা? আপোনাক গামোচাৰে বান্ধি বাংলাদেশত পঠিয়াব লাগে। ঠেং ভাঙিমে ভাঙিম। মামা, মই কোৱা নহয়, অখিল দাহে কৈছে। হিমন্ত বিশ্ব শৰ্মা, দুয়োজনকে একেখন চকীতে বহুৱাম, গামোচাৰে বান্ধিম আৰু ব্ৰহ্মপুত্ৰত দলিয়াই দিম আৰু বাংলাদেশলৈ পঠিয়াই দিম। তেওঁ 7 বাৰ জন্ম ল'ব লাগিব। মামা, আপুনি ইলেকশ্যনৰ আগত যে কৈছিলে মিঠাই তেল দিম বুলি, এতিয়া ক'ত দালি নিমখে পোৱা নাই? হিমন্ত বিশ্ব শৰ্মাৰ কথা বালিত মোটা, কথা একেবাৰে। অখিল গগৈ হ'ল চুমা বাবা। এইবোৰ ৰাজনীতি, বেয়া ৰাজনীতি। মামা, আপুনি বেলেগৰটো কৈছে, আপোনাৰ নিজৰটো কোনে ক'ব? এইবোৰ বাবা। হিমন্ত বিশ্ব শৰ্মাক ইয়াত একদম ইয়াৰ পৰা লাফ মাৰি BTCৰ পৰা খেদি দিয়ক। পিছে মামা, অখিল দাই এইবাৰ আপোনাক লাফ মাৰি ব্ৰিটিছৰ পৰা খেদি দিব বোলে। নহয়, কি বাহাদুৰি দেখাই আছে। ঠেং ভাঙিমে ভাঙিম।